নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। স্বাধীনতা দিৱসত 18 ঘণ্টীয়া বন্ধৰ আহ্বান আলফাৰ। স্বাধীনতা দিৱস উপলক্ষে আলফা স্বাধীনৰ প্ৰেছ বিবৃতি। উগ্ৰপন্থী সংগঠন NSCNৰ সৈতে যুটীয়াভাৱে দিলে প্ৰেছ বিবৃতি। স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান ৰাজ্যবাসীক। 14 আগষ্টৰ মাজনিশাৰ পৰা 18 ঘণ্টীয়া বন্ধ পালনৰ আহ্বান উগ্ৰপন্থী সংগঠনটোৰ। সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। কৰোনা ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বনৰ বাবেও আহ্বান উগ্ৰপন্থী সংগঠনটোৰ। আৰু আজিৰ পাছৰ খবৰটি হৈছে 31 অক্টোবৰত সাক্ষী হওক বিৰল মহাজাগতিক পৰিঘটনাৰ দৃশ্যমান হ'ব নীলাচন্দ্ৰ। আকাশত নীলা হৈ পৰিব চন্দ্ৰ। সাক্ষী হওক এই মহাজাগতিক পৰিঘটনাৰ। অহা 31 অক্টোবৰত হ'বলগীয়া এই পৰিঘটনাৰ সাক্ষী হওক আপুনিও। 2039 চনত পুনৰাবৃত্তি হ'ব এই পৰিঘটনাৰ। সাধাৰণতে 2-3 বছৰৰ মূৰে মূৰে আকাশত দৃশ্যমান হয় নীলাচন্দ্ৰ। বিশ্ববাসী এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে 31 অক্টোবৰৰ দিনটোলৈ। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে মাত্ৰ 141 টকা দি ঘৰলৈ আনক জিঅ' ফোন 2। ফোনত পাব হোৱাটছআপ HD কলৰ ফিউচাৰ। ৰিলায়েন্সৰ জিঅ' ফোন 2 ক্ৰয়ৰ ক্ষেত্ৰত আহিছে এক বিশেষ অফাৰ, কিয়নো জন্মাষ্টমী উপলক্ষে এই ফোনটোত সুন্দৰ অফাৰ দি থকা হৈছে। যদি নতুন ফোন কিনাৰ বাবে আপুনি মন মেলিছে, তেন্তে জিঅ' ফোন 2 কিনাৰ সুযোগ হাতৰ পৰা যাবলৈ নিদিব। জানিব পৰা মতে গ্ৰাহকে এই ফোনত EMIত ঘৰলৈ আনিব পাৰিব। এই বিশেষ ফোনটো যদিও 2999 টকা মূল্যৰ, তথাপি EMIৰ জৰিয়তে ইয়াক 141 টকাতে ঘৰলৈ নিব পাৰিব। দ্বৈত চিম সমৃদ্ধ জিঅ' ফোনটো অতি জনপ্ৰিয় জিঅ' ফোনৰ উত্তৰসূৰী সংস্কৰণ, যি 2017 চনত বজাৰলৈ আহিছিল। এই ফোনত 2.4 ইঞ্চিৰ ডিছপ্লে আৰু 512 MBৰ ৰেম উপলব্ধ থকাৰ লগতে 4 GBৰ ইণ্টাৰনেল ষ্ট'ৰেজ দিয়া হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে ইন্ধনবিহীন কঠীয়া ৰোপণ যন্ত্ৰ উদ্ভাৱনেৰে ক্ষুদ্ৰ কৃষকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে মৰিগাঁৱৰ যুৱ কৃষক উদ্ভৱ দেউৰীয়ে। এগৰাকী মৰিগঞা যুৱক কৃষকৰ উদ্ভাৱনী শক্তিয়ে ৰাজ্যখনৰ ক্ষুদ্ৰ কৃষকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। এটা ইন্ধনবিহীন কঠীয়া ৰোপণ যন্ত্ৰ সাজি কৃষি ক্ষেত্ৰখনত সংযোজন ঘটোৱা যুৱ কৃষকজনৰ নাম উদ্ভৱ দেউৰী। দেউৰী এগৰাকী কৃষক হোৱাৰ উপৰিও এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ হিচাপে সমগ্ৰ জিলাখনত সুনাম আছে। মৰিগাঁও জিলাৰ ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত দীঘলীবৰী গাঁৱৰ এইগৰাকী যুৱ কৃষকে বৰ্তমান সাজি উলিয়াইছে ইন্ধনবিহীন এটি ক্ষুদ্ৰ ধানৰ কঠীয়া ৰোপণ যন্ত্ৰ। এইবিধ যন্ত্ৰৰে কৃষকসকলে পথাৰত শাৰী শাৰীকৈ ধানৰ কঠীয়াবোৰ ৰুব পাৰিব। এবাৰত 4টা শাৰীকৈ ৰোপণ কৰিব পৰা যন্ত্ৰটো পেলনীয়া লোৰৰ টুকুৰা, 3 চাইকেলৰ চেইন, তাৰপিছত ফেবুল আদিৰে নিৰ্মাণ কৰিছে। যুৱ কৃষক উদ্ভৱ দেউৰীয়ে জনোৱা মতে ক্ষুদ্ৰ আকৃতিৰ এই যন্ত্ৰটো কৃষক এজনে যাতে সহজে ইডৰা মাটিৰ পৰা সিডৰা মাটিলৈ দাঙি লৈ যাব আৰু ইয়াৰ ফলত ৰাজ্যখনৰ ক্ষুদ্ৰ অভাৱগ্ৰস্ত কৃষকসকলে এবাৰ ক্ৰয় কৰি লোৱাৰ পাছত ৰোৱনীৰ বাবে মূলধন বা ৰোৱনীৰ অভাৱ অনুভৱ কৰিব নালাগে। ইফালে যন্ত্ৰটো সাজি উলিয়াইছে মাত্ৰ 3,000 পৰা 4,000 টকা ব্যয় হৈছে। উল্লেখযোগ্য যে দেউৰীয়ে নিজে এগৰাকী ক্ষুদ্ৰ কৃষক হিচাপে প্ৰতি বছৰে শালি আৰু বড়ো ধানৰ বতৰত ৰোৱনীৰ বাবে মূলধন আকৌ কেতিয়াবা টকা কেইটামান যোগাৰ হ'লেও ৰোৱনীৰ অভাৱত ভুগি আহিছে। সেয়েহে তেওঁ যোৱা 1.5 বছৰে এই বিষয়টোত একানপতীয়াকৈ চেষ্টা চলাই আহিছিল আৰু 1.5 বছৰীয়া প্ৰচেষ্টাৰ অন্তত সাজি উলিওৱা যন্ত্ৰটোৰ এইবেলি শাওনৰ বতৰত পৰীক্ষামূলকভাৱে নিজৰ পথাৰতে শালি ধানৰ কঠীয়া ৰোপণ কৰিছে। তেওঁ কোৱা মতে এই যন্ত্ৰটোত কোনো ইন্ধনৰ প্ৰয়োজন নাই, কেৱল কৃষকজনে নিজেই পথাৰৰ বোকা মাটিত শাৰী শাৰীকৈ কঠীয়া ৰোপণ কৰি যাব পাৰিব আৰু এদিনত 2 পৰা 3 বিঘা পৰ্যন্ত মাটিত ধানৰ কঠীয়া ৰোপণ কৰিব পাৰিব। অৱশ্যে এই যন্ত্ৰটোৰ বাবে কৃষকে বেড পদ্ধতিত ধানৰ বীজ সিঁচিব লাগিব আৰু এই কঠীয়াবোৰকে যন্ত্ৰটোৰ জৰিয়তে ৰোপণ কৰা হয়। এই ইন্ধনবিহীন যন্ত্ৰটোৰ জৰিয়তে অকল মৰিগঞা বুলি নহয়, ৰাজ্যখনৰ সকলো ক্ষুদ্ৰ আৰু অভাৱগ্ৰস্ত কৃষকসকল উপকৃত হ'ব বুলি যন্ত্ৰটোৰ উদ্ভাৱক তথা যুৱ কৃষকগৰাকীয়ে আশা প্ৰকাশ কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে BSNLৰ 85,000 কৰ্মচাৰী বিশ্বাসঘাতকতা দেশদ্ৰোহী। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰাখণ্ডৰ বিজেপি সাংসদ অনন্ত কুমাৰ গেৰঘেই BSNLৰ 85,000 কৰ্মচাৰীক বিশ্বাসঘাতক
আখ্যা দি জেকজুৰি সৃষ্টি কৰিছে বিতৰ্ক বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা হেৰধেই উল্লেখ কৰিছে যে BSNLৰ এই কৰ্মীসকলে ধন আন্তঃগাঁথনি আৰু এক মুকলি বজাৰ লাভ কৰাৰ পাছতো কাম কৰিবলৈ অস্বীকাৰ কৰি আহিছে এনেধৰণৰ কৰ্মচাৰীক শীঘ্ৰে বৰখাস্ত কৰিব লাগে বুলিও দাবী কৰিছে বহু বলকী নেতাগৰাকীয়ে বিশ্বাসঘাতকতা তথা দেশদ্ৰোহী বুলি অভিহিত কৰি BSNLৰ কৰ্মচাৰীসকলক শীঘ্ৰে বৰখাস্ত কৰা দাবী কৰাৰ হেগধেৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী কংগ্ৰেছ আজিৰ পাছৰ খবৰটি হৈছে 2022লৈ IPL খেলিব মহেন্দ্ৰ সিং ধোনীয়ে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্ব দক্ষতাৰ ওপৰত অগাধ বিশ্বাস আছে চেন্নাই ছুপাৰ কিংছৰ 2022 পৰ্যন্ত ধোনীক লৈ তেওঁলোক চিন্তিত নহয় এই মন্তব্য আগবঢ়াইছে চেন্নাই ছুপাৰ কিংছৰ CEO কাশী বিশ্বনাথে U8 অহা 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া IPLলৈ সাজু হোৱা দলটোৰ শীৰ্ষ বিষয়াগৰাকীয়ে এই কথাও উল্লেখ কৰে যে ধোনী নিজৰ দায়িত্বক লৈ সদায় সচেষ্ট আৰু তেওঁ দল আৰু নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ সংকল্পবদ্ধ উল্লেখ্য যে বিগত বৰ্ষৰ ICC এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা ভাৰতীয় দলৰ জাৰ্চি পৰিধান নকৰা ধোনীৰ কেৰিয়াৰক লৈ শেহতীয়াকৈ বিভিন্ন চৰ্চা অব্যাহত আছে ধোনীয়ে ইতিমধ্যে কেৰিয়াৰৰ জ্যেষ্ঠ সময় অতিক্ৰম কৰিছে বুলি একাংশই ব্যক্ত কৰাৰ বিপৰীতে আন একাংশই আকৌ ধোনীক ভাৰতীয় দলত পুনৰ স্থান দিয়াৰ পক্ষত মাত মাতি আহিছে আৰু আজিৰ পাছৰ খবৰটি হৈছে কাইলৈৰ ভিতৰত জজ খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ উপায়ুক্তৰ গুৱাহাটীৰ জজ খেলপথাৰত অহা 15 আগষ্টত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে যাৱতীয় প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে 15 আগষ্টৰ পুৱা 9 বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিব স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে জজ খেলপথাৰখন সাজু কৰি তোলাৰ বাবে ইতিমধ্যে গড়কাপ্তানি বিভাগকে ধৰি সংশ্লিষ্ট সকলো বিভাগকে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে সকলো কাম-কাজ পূৰ্ণ গতিত চলাই আছে অহা 13 আগষ্টৰ ভিতৰত যাতে জজ খেলপথাৰখন স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপনৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠে তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে জিলা উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিছে আৰু আজিৰ পাছৰ খবৰটি হৈছে টেষ্টৰ সংখ্যা বৃদ্ধিৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব 10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে মোদীৰ আলোচনা কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত দেশৰ জয় সুনিশ্চিত কৰিবলৈ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে 10খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মঙলবাৰে অনুষ্ঠিত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যিকেইখন ৰাজ্যত পৰীক্ষাৰ হাৰ কম হোৱাৰ বিপৰীতে পজিটিভ ৰোগীৰ হাৰ বৃদ্ধি পাইছে সেই ৰাজ্যকেইখনে টেষ্টৰ সংখ্যা অনতিবিলম্বে বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয় এই 10খন ৰাজ্যৰ টেষ্টৰ সংখ্যা বৃদ্ধি কৰিলে কৰোনাৰ বিৰুদ্ধে যুদ্ধত ভাৰতো জয়ী হ'ব এই ক্ষেত্ৰত বিশেষভাৱে বিহাৰ গুজৰাট উত্তৰ প্ৰদেশ পশ্চিম বংগ আৰু তেলেংগানাৰ নাম উল্লেখ কৰে মোদীয়ে উল্লেখ কৰে যে 10খন ৰাজ্যত টেষ্টৰ বিপৰীতে পজিটিভ ৰোগীৰ হাৰ যথেষ্ট বেছি এই 10খন ৰাজ্যতে 80% পজিটিভ ৰোগী আছে সেই কৰোনাৰ বিৰুদ্ধে যুদ্ধত এই ৰাজ্যকেইখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ উক্ত ৰাজ্যসমূহক একত্ৰিতভাৱে কৰোনা ভাইৰাছক প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰৰ বৈঠকত মুখ্যমন্ত্ৰীসকলক আহ্বান জনায় বৈঠকত তেওঁ এই কথা উল্লেখ কৰে যে দেশত বৰ্তমান প্ৰতিদিনে 7 লাখ টেষ্ট হৈছে প্ৰতিদিনে টেষ্টৰ সংখ্যা বাঢ়ি আছে অধিক মনোনিৱেশ কৰি চেষ্টা অব্যাহত ৰাখিলে মৃত্যুৰ হাৰ 1% কম কৰাটো সম্ভৱ বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তা ব্যক্ত কৰে বিশ্বত মৃত্যুৰ হাৰৰ তুলনাত ভাৰতত নিম্ন হোৱাটো সন্তুষ্টিৰ বিষয় বুলিও তেওঁ কয় প্ৰধানমন্ত্ৰীৰ মতে চৰকাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ সুলভ পোৱা গৈছে আৰু সেই মানুহৰ আস্থা জয় কৰিবলৈও সক্ষম হৈছে মানুহৰ আত্মবিশ্বাস বৃদ্ধি পোৱাৰ বিপৰীতে সংক্ৰমণৰ আশংকাৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰিছে মানুহে প্ৰকৃত পৰিস্থিতি বুজ পাইছে আৰু স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰাও আৰম্ভ কৰিছে বৈঠকত উপস্থিত থকা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছিল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ পশ্চিম বংগৰ মমতা বেনাৰ্জী পঞ্জাবৰ অমৰিন্দৰ সিং মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে গুজৰাটৰ বিজয় ৰূপানী বিহাৰৰ নীতিশ কুমাৰ আদি পাছৰ খবৰটি হৈছে সামূহিক সংক্ৰমণ ৰোধৰ বাবে আইজলত সম্পূৰ্ণ লকডাউন কৰোনা ভাইৰাছৰ সামূহিক সংক্ৰমণ ৰোধ কৰাৰ বাবে মিজোৰামৰ ৰাজধানী আইজলৰ দুটাকৈ স্থানত জিলা প্ৰশাসনে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে দুৰপুই
ভেংগথাৰ আৰু মিছন ভেংগথালাং অঞ্চলত প্ৰশাসনে লকডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সময়ছোৱাত উক্ত অঞ্চল দুটালৈ অন্য অঞ্চলৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে উক্ত অঞ্চল দুটাৰ জনসাধাৰণকো অন্য স্থানলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা নহয়। বিগত 24 ঘণ্টাত মিজোৰামত 3 গৰাকী লোকৰ শৰীৰত কৰোনা ভাইৰাছ উপস্থিতি ধৰা পৰে, যাৰ ফলত ৰাজ্যখনত মুঠ কৰোনা আক্ৰান্ত হোৱা লোকৰ সংখ্যা 623 গৰাকীলৈ বৃদ্ধি পায়। আৰু আজিৰ পাছৰ খবৰটি হৈছে 12-15 আগষ্টৰ ভিতৰত উত্তৰ পশ্চিম ভাৰতত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। উত্তৰ পশ্চিম ভাৰতত 12 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। আগন্তুক 4-5 দিনৰ ভিতৰত উত্তৰ পশ্চিম ভাৰতত স্বাভাৱিক বাৰিষাৰ আগমন ঘটিব। 3-4 দিনৰ ভিতৰতে আৰৱ সাগৰৰ পৰা উত্তৰ পশ্চিম ভাৰত আৰু মধ্য ভাৰতলৈ মৌচুমী জলবায়ুৰ প্ৰৱেশ ঘটিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে। উত্তৰ পশ্চিম ভাৰতৰ ভিতৰত দিল্লী, ৰাজস্থান আদি ৰাজ্যত 12 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। চলিত বৰ্ষত উত্তৰ পশ্চিম ভাৰতত স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হৈছে। আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰৱ সাগৰৰ লগতে বংগোপসাগৰৰ নিম্নচাপৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি ইয়াৰ ফলত উৰিষ্যা, পশ্চিমবংগ আৰু উত্তৰ পূবত বৰষুণৰ হোৱাৰ আশা ব্যক্ত কৰিছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে অসমৰ পৰা কিয় প্ৰত্যাহাৰ হ'ল ইনাৰ লাইন পাৰ্মিট, ক্ষুদ্ৰ সুপ্ৰিম কোৰ্ট। অসমৰ বাবে ইনাৰ লাইন পাৰ্মিট ILP গুৰুত্বৰ বিষয় হিচাপে বিবেচিত হৈ আহিছে। বিশেষকৈ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ পৰিপ্ৰেক্ষিতত ILPৰ গুৰুত্ব অপৰিসীম। পিছে সংসদ গৃহীত হোৱাৰ প্ৰাক মুহূৰ্তত অসমৰ পৰা ILP কিয় প্ৰত্যাহাৰ কৰা হ'ল সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যোৱা ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল যদিও চৰকাৰে আজি কোপতি কোনো শপতনামা দাখিল নকৰাত ক্ষুদ্ৰ ন্যায়ালয়ে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক ভৎসনা কৰে। সমগ্ৰ বিষয়টোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ টাই আহোম ছাত্ৰ সংস্থাৰ দুখনকৈ সুকীয়া আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বুবডেৰ নেতৃত্বাধীন 3জনীয়া খণ্ড বিচাৰপীঠ অসমৰ বাবে ILP এটা চিৰিয়াছ মেটাৰ আখ্যা দি অহা 2 সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত মতামত দাঙি ধৰিবলৈ আজি পুনৰ জাননী জাৰি কৰে। শুনানি কালত সদৌ টাই আহোম ছাত্ৰ সংস্থাক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে ILP প্ৰত্যাহাৰৰ জাননীখনৰ অন্তৰ্বৰ্তীকালীন স্থগিতাদেশ জাৰি কৰাৰ আবেদন জনায়। পিছে নাগৰিকত্ব সংশোধনী আইনখন এতিয়াও কাৰ্যকৰী নোহোৱাৰ কাৰণ দৰ্শাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে তেনে নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকে। লক্ষণীয়ভাৱে অসমৰ ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইনখন সুকীয়াকৈ বিশ্লেষণৰ অৱকাশ থকা বুলি মুখ্য ন্যায়াধীশজনে মত ব্যক্ত কৰে। আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ প্ৰতিনিধিত্ব কৰি অধিবক্তা ৰুণা ভূঞাই যিমান দিন কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ মতামত দাখিল নকৰাৰ বিষয়টো উত্থাপন কৰে, ইয়াৰ পিছতে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক 2 সপ্তাহৰ ভিতৰত শপতনামা যোগে মতামত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে ব্ৰিটিছ শাসনকালত প্ৰৱৰ্তন কৰা বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যনৰ অধীনত অসমত ILPৰ ব্যৱস্থা থকা স্বত্তেও কেন্দ্ৰৰ বিজেপি চৰকাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখন বলবৎ কৰাৰ প্ৰাক মুহূৰ্তত অসমৰ পৰা ILPৰ ব্যৱস্থা গেজেট নটিফিকেশ্যনৰ জৰিয়তে যোৱা বছৰ 11 ডিচেম্বৰত প্ৰত্যাহাৰ কৰিছিল। পিছে কেন্দ্ৰৰ এই হঠকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই চলিত বছৰত টাই আহোম ছাত্ৰ সংস্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। দেশজুৰি চলি থকা লকডাউনৰ পূৰ্বে 2খন আবেদনৰ প্ৰথমখন শুনানি গ্ৰহণ কৰা হৈছিল তথা সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰক জাননীও জাৰি কৰিছিল মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বুবডেৰ বিচাৰপীঠে। কিন্তু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত স্বাভাৱিকেই আজি ক্ষুদ্ৰ হৈ পৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠ। উল্লেখ্য যে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিলে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যখনত প্ৰযোজ্য নহ'ব, কাৰণ আইনখন বলবৎ হোৱাৰ পৰা ILP থকা ৰাজ্যসমূহক আঁতৰাই ৰখা হৈছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।